নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত। আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনত আজি এনেদৰেই অসম উৎকল তাঁতী সমাজৰ উদ্যোগত উলিয়াইছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু তেখেতলোকে আজি আয়োজন কৰিছে নুৱাখাই লগতে ভেটঘাট অনুষ্ঠান, তাৰ লগত সংগতি ৰাখি এই সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অসম উৎকল তাঁতী সমাজৰ যিসকল যুৱক যুৱতী জ্যেষ্ঠ সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে নিজৰ নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু অসম উৎকল তাঁতী সমাজৰ সম্পাদকৰ পৰা প্ৰথমতে এই বিষয়ে কিছু মন্তব্য ল'ম। দেখা গৈছে অসম উৎকল তাঁতী সমাজৰ যি নুৱাখাই আৰু ভেটঘাট অনুষ্ঠান, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি নিজৰ সংস্কৃতি বা নিজৰ সংস্কৃতি প্ৰদৰ্শনৰ উদ্দেশ্যৰে উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো আমাৰ উড়িয়া জাতিৰ কাৰণে যিহেতু এটা গৌৰৱময় দিন। নুৱাখাই ভেটঘাট গণপৰ্ব হিচাপে যেতিয়া স্বীকৃতি পাইছে, নুৱাখাইটো এতিয়া আমাৰ উড়িয়া জাতিৰ এটা জাতীয় উৎসৱ। আৰু এই উৎসৱটো আমাক প্ৰত্যেক উড়িয়া জাতিৰ হৃদয়ে হৃদয়ে আছে। আমি ভাদ মাহৰ শুক্লপক্ষৰ কৃষিজীৱী লগত পঞ্চমী তিথিত এই উৎসৱটো পালন কৰা হয়। এই উৎসৱটো কৃষিৰ লগত ৰিলেটেড। আৰু যেতিয়া কৃষি কৰ্ম শেষ কৰি নতুন ধান কাটি অনা হয় আৰু সেই নতুন ধানৰ লগতে আমাৰ নুৱাখাই উৎসৱটো খাই বৈ আমি পালন কৰোঁ। লগতে প্ৰকৃতিৰ লগতো আমি তেখেতসকলক যিখিনি আমাক অৱদান দিলে প্ৰকৃতিক আমি শুভেচ্ছা জনাওঁ। আৰু লগতে আমাৰ গোটেই বন্ধু বান্ধৱ ভাই ককাই চবেই মিলি একেলগত এই অনুষ্ঠানটো আয়োজন কৰোঁ। আৰু এই অনুষ্ঠানৰ আয়োজনৰ মূল উদ্দেশ্য হ'ল আমাৰ জাতিটো নিজৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনি বজাই ৰখা, লগতে জ্যেষ্ঠই কনিষ্ঠক সন্মান কৰা, কনিষ্ঠক মৰম কৰা। এইবিলাক আমাৰ উড়িয়া জাতিৰ যিখিনি আছে, মনত যি ভেদভাৱ থাকে এইবিলাক চব শেষ কৰি পেলাই আজিৰ দিনটোত আমি ইজনে ইজনক আঁকোৱালি লওঁ। আৰু আজিৰ পৰা যাতে আগন্তুক বছৰলৈ আমি আমাৰ জাতিটো কেনেকৈ লৈ যাব পাৰিম এইবিলাকৰ কথা ভাবি আমি এই বস্তুটো আৰম্ভ কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, তেখেতে বিষয়খিনি জনালে। আচলতে উৎকল তাঁতী সমাজৰ যি তেখেতলোকৰ পৰম্পৰা আৰু সংস্কৃতি কেনেকৈ আগবঢ়াই ল'ব এই বিষয়টো আজি উপস্থাপন কৰিলে। আৰু ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজি সঁচাকৈয়ে আমাৰ উৎকল তাঁতী সমাজৰ বাবে এখন গৌৰৱময় দিন। কাৰণ আপোনালোকে জানে ব্ৰিটিছে আমাৰ উড়িয়াসকলক উৰিষ্যাৰ পৰা আনিলে, কিন্তু আজি অসমত আপোনালোকে জানে সকলোতকৈ বেছি জনসংখ্যা বুলি ক'লে আমাৰ উড়িয়া জাতি, আমাৰ উৎকল তাঁতী সমাজে বেছি আছে। আৰু আজি আপোনালোকে জানে উড়িয়া জাতিৰ নুৱাখাই ফেষ্টিভেল বুলি ক'লে আপোনালোকে জানে উৰিষ্যাৰ পশ্চিম উৰিষ্যাৰ আজি গোটেই উৰিষ্যা আজি নেশ্যনেল হলিডে আছে। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে আজিৰ দিনটো তেওঁলোকে নেশ্যনেল হলিডে হিচাপে ষ্টেট হলিডে হিচাপে ঘোষণা কৰি আমাক এটা সন্মান ৰাখিব বুলি আমি অসম চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে নুৱাখাই তথা ভেটঘাট অনুষ্ঠান, এই অনুষ্ঠানটো কেন্দ্ৰীয় পৰ্যায়ত আজিৰ দিনটো বন্ধ ৰখা হৈছে যদিও অসম চৰকাৰে কিন্তু এয়া সম্পূৰ্ণৰূপে স্বীকৃতি দি উঠা নাই। আৰু তাৰ কাৰণে তেখেতলোকে দাবী জনাইছে অসম চৰকাৰেও এই নুৱাখাই অৰ্থাৎ ভেটঘাট অনুষ্ঠানক পূৰ্ণাংগ স্বীকৃতি দিয়ক। আজিৰ দিনটোত তেখেতলোকক মুক্ত মনে অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে সুবিধা দিয়ক। আৰু লগেদি তেখেতলোকৰ যি সংস্কৃতি, এই সংস্কৃতিসমূহ অন্যান্য সম্প্ৰদায়ৰ লোকেও উপভোগ কৰক। আৰু তাৰ কাৰণে এয়াক পূৰ্ণাংগ পৰ্যায়ত স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰিছে। আৰু বিষয়ববী ইয়াত আছে, কি ক'ব আজিৰ দিনটোত? আজি বৰ শুভ দিন। প্ৰথমতে 24 ঘণ্টা তেখেতসকলক আমি আমাৰ উৎকল তাঁতী সমাজৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হয় কি ভাদ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি দিনাখনে আমি ন খাওঁ। আৰু নটো হৈছে আমাৰ উৰিষ্যাত প্ৰথমতে এই আহু ধানৰ নটো খোৱা হয়। আহু ধান প্ৰথমতে আমাৰ কৃষিভিত্তিক, তাৰ পৰাই আমি ধানখিনি কালেক্ট কৰোঁ এইটো মাহতে। আৰু প্ৰথম আমি তেতিয়া নোৱা খোৱাটো হয়। আৰু ইয়াত আমাৰ কি হয়, আমি আমাৰ যিখিনি আমাৰ নিজস্ব বাদ্যযন্ত্ৰৰ পৰা কলা সংস্কৃতি আছে, গোটেইখিনি আমি সেইদিনাখন একগোট হৈ একেলগতে আমি ভেটঘাট হওঁ।
আৰু সৰুৱে ডাঙৰক সন্মান কৰে, ডাঙৰেও সৰুক মানে মৰম যাচে। আৰু আমি তাতে একেলগতে বহি খোৱা বোৱাৰ পৰা বিভিন্ন ধৰণৰ খাদ্য আমি খাওঁ। আৰু তাতে আমি হেৰি বাদ্যযন্ত্ৰ আপোনাৰ কি কয় গীত মাতেৰে আমি আনন্দ উপভোগ কৰোঁ। আৰু মূল উদ্দেশ্য হৈছে আমাৰ এইটোৱে, আমি যে গোটেই এই সমাজটো আমি তাঁতী সমাজ উৰিয়াৰ বুলি ক'লে যেনেকৈ আমাৰ অসমৰ বুলি ক'লে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সমাজ আছে, ঠিক আমাৰো উৰিয়াৰো বিভিন্ন জনগোষ্ঠীৰ ভিতৰত তাঁতী সমাজ এটা আছে। আৰু সেই তাঁতী সমাজৰ আমি আজি হেৰি কি কয় নুৱাখাই ভেটঘাট মানে আজি এই পঞ্চমী তিথিতে আয়োজন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে অসমত বসবাস কৰা যি উৰিয়া সমাজ আৰু এই উৰিয়া সমাজৰে এটা অংগ হৈছে উৎকল তাঁতী সমাজ। আৰু এই তাঁতী সমাজৰ আজি এই নুৱাখাই অৰ্থাৎ ভেটঘাট অনুষ্ঠান অনুষ্ঠিত হৈছে। আৰু এই ভেটঘাট অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তাঁতী সমাজৰ লোকসকল। আৰু তাঁতী সমাজৰ লোকসকল আহি নিজৰ যি পৰম্পৰা নিজৰ যি সংস্কৃতি ৰক্ষা কৰিছে। আৰু ইয়াত এই সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব চমুখে আজি? পোনপ্ৰথমে মই মোৰ শোণিতপুৰ জিলা সমিতিৰ পৰা মোৰ অসম উৎকল তাঁতী সমাজৰ যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মোৰ শ্ৰদ্ধাৰ যি আমাৰ ৰাইজ চবকো মোৰ প্ৰণাম জোহাৰ। আৰু এই নুৱাখাই ভেটটোৰ চবে যি অংশগ্ৰহণ কৰিছে উলহ মালহেৰে আমি অংশগ্ৰহণত আমি এইটো পালন কৰিম। আৰু কথা আছে, মোৰ শোণিতপুৰ জিলাৰ সমিতি সভাপতি হিচাপে মই ক'ব খুজিছোঁ, আমাৰ বিধায়ক তথা শ্ৰী কেবিনেট মন্ত্ৰী আমাৰ অচুত সিঙাল ডাঙৰীয়া, তেখেতে আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক হয়। আৰু তেখেতক আমি অনুৰোধ জনাইছোঁ যে যাতে আমাৰ এই নুৱাখাই ভেটঘাটটো যিটো অসম চৰকাৰে সীমিত বন্ধ দিছে, সীমিত বন্ধ ঘোষণা কৰিছে, যাতে ইয়াতে আমাৰ ইয়াক সুচাৰুৰূপে সীমিত বন্ধটো উঠাই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ফুল পে হলিডে আমাক দিব লাগিব, সেই বুলি আমি অসম চৰকাৰ কেবিনেট মন্ত্ৰী আমি শ্ৰী অচুত সিঙাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই নুৱাখাই পৰম্পৰাটি যি সুচাৰুৰূপে যি পালন কৰা হৈছে সেই বন্ধটো আমাক সুচাৰুৰূপে আমাৰ মানে পূৰ্ণ পৰ্যায়ৰ হিচাপে ঘোষণা কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াকে কৈ মোৰ সমূহ বক্তব্য সমাপ্ত কৰিছোঁ। কি ক'ব আজিৰ দিনটোত? প্ৰথম মই আপোনালোকৰ 24 ঘণ্টা নিউজ লাইভক মই ধন্যবাদ দিলোঁ। কিন্তু ঘটনা এটা কি মানে যে আমাৰ এই উৎকল তাঁতী সমাজৰ পৰম্পৰা এইটো পূৰ্বৰ পৰা ঘৰে ঘৰে পূৰ্বৰ পৰা ভাদ্ৰ মাহৰ পঞ্চমী তিথিতে এই নুৱাখাই ভেটঘাট পৰ্বটো উদযাপন কৰিছিলে। আৰু এতিয়া আমি গোটেই জনসাধাৰণক, গোটেই জনগোষ্ঠীক, চৰকাৰক গোটেইখিনিক আমি এই বস্তু আমাৰ কালচাৰৰ গোটেইখিনি উৎসৱৰ যিবিলাক আয়ত্ব আছে সম্পূৰ্ণ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আজি জুম পাতি গোটেইখিনি আমি আয়োজন কৰিছোঁ। আৰু আমি অসম চৰকাৰক নিবেদন কৰিছোঁ এই লাইভৰ যোগেদি যাতে আমাৰ পে হলিডে দিয়াৰ ব্যৱস্থা কৰি এই দিনটোক মানে চবেই উলহ মালহেৰে উদযাপন কৰাৰ বাবে মই অনুৰোধ জনালোঁ। হয়, ইতিমধ্যে শুনিলে উৎকল তাঁতী সমাজৰ এটাই দাবী, যি তেখেতলোকৰ এই বন্ধ সীমিত বন্ধ, এই বন্ধ পৰিহাৰ কৰি এয়া পূৰ্ণাংগ বন্ধ দিয়ক চৰকাৰে। আৰু তেখেতলোকক এই অনুষ্ঠানটি উপভোগ কৰাৰ সুবিধা দিয়ক। আৰু লগেদি অন্যান্য সম্প্ৰদায়কো এই উপভোগ কৰাৰ কাৰণে এটা সুযোগ দিয়ক চৰকাৰে, তাৰে দাবী জনাইছে। আৰু ইয়াত এনেদৰেই আজি শোভাযাত্ৰা উলিয়াইছে। আৰু তেখেতলোকৰ যি সংস্কৃতি, এই সংস্কৃতি আজি প্ৰদৰ্শনৰ কাৰণে ওলাইছে। আৰু ইয়াত আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে এই যি শোভাযাত্ৰা আগবাঢ়ি গৈছে, আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এই শোভাযাত্ৰা ইতিমধ্যে আগবাঢ়িছে। আৰু এই শোভাযাত্ৰাত প্ৰায় 5 শতাধিক উৎকল উৰিয়া অৰ্থাৎ যি উৎকল তাঁতী সমাজৰ লোকে অংশগ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে ইয়াত। আৰু সকলোৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি নিজৰ যি সংস্কৃতি, নিজৰ যি পৰম্পৰা ৰক্ষাৰ কাৰণে আজি সংগ্ৰাম চলাইছে। আৰু আমি আশা কৰোঁ চৰকাৰেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰে তেখেতলোকৰ যি দাবী বা তেখেতলোকৰ যি আজি দাবী উপস্থাপন কৰিছে চৰকাৰলৈ, ইয়াৰ প্ৰতি গুৰুত্ব দিব। আৰু চৰকাৰে গুৰুত্ব দি তেখেতলোক
তেখেতলোককো প্ৰতিটো জাতি জনগোষ্ঠীৰ সমানে সমানে অধিকাৰ দি জীয়াই থকাৰ অধিকাৰ দিব লাগিব তাৰহে দাবী জনাইছে তেখেতলোকে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই শোভাযাত্ৰা এতিয়া আগবাঢ়ি গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকলে নিজৰ নিজৰ জাতীয় সাজ পোছাক পৰিধান কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এক দীঘলীয়া শাৰী আপোনালোকে দেখিবলৈ পাইছে। এই দীঘলীয়া শাৰীত সকলোৱে অংশগ্ৰহণ কৰি নিজৰ যি সংস্কৃতি আগবঢ়াই লোৱাৰ কাৰণে তেখেতলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এয়া হৈছে তেখেতলোকৰ যি জাতীয় বাদ্যযন্ত্ৰ, যি তাঁতী সমাজৰ বাদ্যযন্ত্ৰ, আজি তচা বা বিভিন্ন তেখেতলোকৰ যিসমূহ বাদ্যযন্ত্ৰ ইয়াত প্ৰদৰ্শন হৈছে এই শোভাযাত্ৰাত। আৰু এনেদৰেই উৎকল সমাজৰো যে সুকীয়া সংস্কৃতি আছে, সুকীয়া পৰম্পৰা আছে, তেখেতলোকে আজি ইয়াত উপস্থাপন কৰিছে। আৰু আমি এতিয়া দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ইয়াত অজস্ৰ লোকে অংশগ্ৰহণ কৰিছে, আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰি আজি নিজৰ যি পৰম্পৰা দেখাবলৈ ওলাইছে। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে উৎকলবৰীয়া সমাজে উলিওৱা এই শোভাযাত্ৰাত। আৰু তেখেতলোকৰ যি জাতীয় পৰম্পৰা বা তেখেতলোকৰ যি আজি তচা বা অন্যান্য যিসমূহ বাদ্যযন্ত্ৰ আছে এই বাদ্যযন্ত্ৰসমূহ উপস্থাপন কৰিছে। আৰু এনেদৰেই আজি উৎকল সমাজে নিজৰ জাতীয় পৰম্পৰা ৰক্ষা কৰি তেখেতলোকে শোভাযাত্ৰালৈ আগবাঢ়ি গৈছে। আজি দেখা গৈছে উৎকল তাঁতী সমাজৰ যি সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ বিষয়ে কি ক'ব? কারণ প্রত্যেকে জানছেন যে আজি আমার ওড়িয়া সমাজের নিজের লিখিত ভাষা আছে, লিখিত আখর আছে, আর নিজের কলা কৃষ্টি আছে। আমার কলা কৃষ্টি ভাষা তাই করবি কিন্তু আমি পিছপরা, যেহেতু টাকা পয়সা আমি সব জায়গায় দেখবো আমার নিজের ভাষা আছে, নিজের কলা কৃষ্টি আছে। তো অন্যান্য বিভিন্ন জাতি যদি নিজের সব কিছু পাইছন তো আমার জাতিটা কেন নাই পাইবা? আজি সরকার জানতে যে আমার নোয়াখাইটাকে খালি লিখিত আখর করে দিলা, কিন্তু বন্ধ তো নাই দেবার ন। हमको लगे आमर नुआखाईटा इतिहास हो और उड़ीसा में जेन मानस आम असम में भी आम उड़िया जातिटा गोटे स्थान पाओ और नुआखाईटा बंद हो लगे। ये बोली करे आमर मुख्यमंत्री डांगरिया जेहेतु आगंत दिन आम नुआखाईर अहा बछरे जाते आमर बंद घोषणा करी प्रत्येक जगह जाते नुआखाईटा बंद हो लगे। और ये बोली करे मोर बक्तव्य धन्यवाद। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ প্ৰতিগৰাকী নেতাৰ এটাই কথা যে অসমত বসবাস কৰা যি উৎকল তাঁতী সমাজ আছে, এই উৎকল তাঁতী সমাজৰ যি অধিকাৰ, এই সৰ্বাংগীন অধিকাৰ দিয়ক, প্ৰতিটো জাতি জনগোষ্ঠীৰ সমানে মৰ্যাদা দিয়ক। আৰু তেখেতলোকৰো সংস্কৃতি বিশ্ব দৰবাৰত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক, তাৰে আহ্বান জনাইছে আজি ইয়াৰ গোটেই বিষয়ববীয়াসকলে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এই শোভাযাত্ৰা উলিয়াইছে। আৰু এই শোভাযাত্ৰা উলিয়াই তেখেতলোকে আজি সকলোৰে মংগল কামনা কৰিছে আৰু নিজৰ সংস্কৃতিকো আজি তেখেতলোকে আগবঢ়াই লোৱাৰ সংগ্ৰাম চলাইছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকীয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনৰ দৃশ্য। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি চাহ বাগিচাৰ মুণ্ডা লাইনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।